ক্লাষ্টাৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলোঁ। এই সমস্যাখিনি তেখেতক অৱগত কৰাল আৰু কেনেকৈ সমস্যাটো সমাধান হ'ব ইয়াক লৈহে আমি সকলো CRCC একগোট হৈ আমি এনেকুৱা ধৰণৰ এখন লেটাৰ আমি অফিচত দিওঁ। আমাৰ ক্লাষ্টাৰ লেভেলত যিখিনি আমি টিচাৰৰ লগত আলোচনা এটা গ্ৰুপ আছিলে ক্লাষ্টাৰ গ্ৰুপ হিচাপত, এই গ্ৰুপৰ পৰা সকলো শিক্ষক ওলাই গৈছিলে। তেতিয়া আমি মেছেজখিনি কেনেকৈ ফৰৱাৰ্ড কৰিম তেওঁলোকৰ লগত, কেনেকৈ ইমপ্লিমেণ্ট হ'ব, এই গোটেইখিনি কথা আলোচনা কৰিলোঁ আৰু তেখেতে আমাক সমস্যাৰ সমাধান দিলে। যিটো আগতে চফ্ট কপি আছিলে হোৱাটছএপত গৈছিলে, এতিয়া হোৱাটছএপত নাযায় হাৰ্ড কপি দিম বুলি ক'লে। তেওঁলোকে পদত্যাগ কৰিছে, নতুন CRCC নিযুক্তি দিয়া যাব। এইটোক লৈ কি সময়, কাৰণ CRCCটো কোনো স্থায়ী পদবী নহয়। কাৰোবাৰ যদি কাৰ্যনিৰ্বাহ কৰাত অসুবিধা হৈছে তেওঁ সেইটো আমাক জনালে আমি বেলেগ ব্যক্তিক নিযুক্তি দিম। CRCC সকলে নিজৰ বিদ্যালয়খনৰ শিক্ষাদান ব্যাহত কৰি তেওঁ সেৱা আগবঢ়াব নোৱাৰে, গতিকে নিজৰ বিদ্যালয়খনত তেওঁ শিক্ষাদান কৰিবই লাগিব। আমি ক্লাষ্টাৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলোঁ। এই সমস্যাখিনি তেখেতক অৱগত কৰাল আৰু কেনেকৈ সমস্যাটো সমাধান হ'ব ইয়াক লৈহে আমি সকলো CRCC একগোট হৈ আমি এনেকুৱা ধৰণৰ এখন লেটাৰ আমি অফিচত দিওঁ। আমাৰ ক্লাষ্টাৰ লেভেলত যিখিনি আমি টিচাৰৰ লগত আলোচনা এটা গ্ৰুপ আছিলে ক্লাষ্টাৰ গ্ৰুপ হিচাপত, এই গ্ৰুপৰ পৰা সকলো শিক্ষক ওলাই গৈছিলে। তেতিয়া আমি মেছেজখিনি কেনেকৈ ফৰৱাৰ্ড কৰিম তেওঁলোকৰ লগত, কেনেকৈ ইমপ্লিমেণ্ট হ'ব, এই গোটেইখিনি কথা আলোচনা কৰিলোঁ আৰু তেখেতে আমাক সমস্যাৰ সমাধান দিলে। যিটো আগতে চফ্ট কপি আছিলে হোৱাটছএপত গৈছিলে, এতিয়া হোৱাটছএপত নাযায় হাৰ্ড কপি দিম বুলি ক'লে। তেওঁলোকে পদত্যাগ কৰিছে, নতুন CRCC নিযুক্তি দিয়া যাব। এইটোক লৈ কি সময়, কাৰণ CRCCটো কোনো স্থায়ী পদবী নহয়। কাৰোবাৰ যদি কাৰ্যনিৰ্বাহ কৰাত অসুবিধা হৈছে তেওঁ সেইটো আমাক জনালে আমি বেলেগ ব্যক্তিক নিযুক্তি দিম। CRCC সকলে নিজৰ বিদ্যালয়খনৰ শিক্ষাদান ব্যাহত কৰি তেওঁ সেৱা আগবঢ়াব নোৱাৰে, গতিকে নিজৰ বিদ্যালয়খনত তেওঁ শিক্ষাদান কৰিবই লাগিব। 21 তাৰিখৰ পৰা আমি অনলাইন এপ্লিকেশ্যন লোৱা আছাম স্কুল এডুকেশ্যন বোৰ্ডে আৰম্ভ কৰিব। গতিকে অনলাইন আবেদন কৰাৰ পাছত এমাহমান সময় লাগিব, তাৰ পাছত পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাটো কমন, গতিকে এখন পেপাৰেই হ'ব। PGTৰ কাৰণে বেলেগ, GTৰ কাৰণে বেলেগ পৰীক্ষা। কিন্তু যিমান সংখ্যক আমাৰ পদ থাকিব সিমান সংখ্যকেহে চূড়ান্ত পৰ্যায়ত পাছ কৰিব, অৰ্থাৎ 1:1 হিচাপতে আমি ৰিজাল্ট 21 তাৰিখৰ পৰা আমি অনলাইন এপ্লিকেশ্যন লোৱা আছাম স্কুল এডুকেশ্যন বোৰ্ডে আৰম্ভ কৰিব। গতিকে অনলাইন আবেদন কৰাৰ পাছত এমাহমান সময় লাগিব, তাৰ পাছত পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাটো কমন, গতিকে এখন পেপাৰেই হ'ব। PGTৰ কাৰণে বেলেগ, GTৰ কাৰণে বেলেগ পৰীক্ষা। কিন্তু যিমান সংখ্যক আমাৰ পদ থাকিব সিমান সংখ্যকেহে চূড়ান্ত পৰ্যায়ত পাছ কৰিব, অৰ্থাৎ 1:1 হিচাপতে আমি ৰিজাল্ট 21 তাৰিখৰ পৰা আমি অনলাইন এপ্লিকেশ্যন লোৱা আছাম স্কুল এডুকেশ্যন বোৰ্ডে আৰম্ভ কৰিব। গতিকে অনলাইন আবেদন কৰাৰ পাছত এমাহমান সময় লাগিব, তাৰ পাছত পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাটো কমন, গতিকে এখন পেপাৰেই হ'ব। PGTৰ কাৰণে বেলেগ, GTৰ কাৰণে বেলেগ পৰীক্ষা। কিন্তু যিমান সংখ্যক আমাৰ পদ থাকিব সিমান সংখ্যকেহে চূড়ান্ত পৰ্যায়ত পাছ কৰিব, অৰ্থাৎ 1:1 হিচাপতে আমি ৰিজাল্ট 16 চনৰ পৰা ক্ৰমাগতভাৱে পাঠ্যক্ৰমৰ পাঠদান কৰিবলৈ শিক্ষকসকল সময় নোপোৱা হৈ আহিছে। এতিয়া আমি বিগত যোৱা বছৰ আৰু এই বছৰত আমি দেখিছো ই বহুত পৰিমাণে বৃদ্ধি হৈছে। মোৰ মতে এটাও অনাশৈক্ষিক কাৰ্যসূচী, সকলোবিলাক শৈক্ষিক কাৰ্যসূচী। এতিয়া শিক্ষা দান কৰিছো, তাৰ এটা পিৰিয়ডিক টেষ্ট হ'ব লাগে, এইটো কেনেকে অনাশৈক্ষিক হ'ল? পৰীক্ষা পাতিব লাগে, এইটো কেনেকে অনাশৈক্ষিক হ'ল? নাই কেনেকে পাঠ্যক্ৰম বহিবলৈ যি পাঠ্যক্ৰমত আছে। যেতিয়ালৈকে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এই ব্যৱস্থাৱলীৰ সংশোধনৰ কাৰণে ঠিক নকৰে তেতিয়ালৈকে এই প্ৰতিবাদ চলিব। NEPৰ অধীনত আমি হলিষ্টিক এডুকেশ্যনৰ কথা কৈছো। হলিষ্টিক এডুকেশ্যন শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশ ছাত্ৰ ছাত্ৰী। এতিয়া তাৰ কাৰণে ল'ৰা ছোৱালীবিলাকক খেলাৰ কাৰণে খেল মহাৰণ, এতিয়া খেলা ধূলা কৰাটো এইটো কেনেকে অনাশৈক্ষিক হ'ল? সিদ্ধান্ত ৰাজ্যৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ সকলো শিক্ষকে আমি একত্ৰিত হৈ গ্ৰহণ কৰিছো। আমাৰ যিসকল সাধাৰণ শিক্ষকসকল আমি সদায় যোগাযোগত থাকো, কণ্টেক্টত থাকো, এনেকুৱা কোনো মই ৰিপৰ্ট তেওঁলোকৰ পৰা পোৱা নাই বা তেওঁলোকৰ মোৰ ইয়াততো হাজাৰ হাজাৰ মেছেজ আহে, তেনেকুৱা কোনো মেছেজ অহা নাই। সাধাৰণ শিক্ষকৰ পৰা মোৰ তালৈ এটাও মেছেজ অহা নাই। শৈক্ষিক দিনপঞ্জীখন মতে আজি ৰাজ্যৰ শিক্ষা ব্যৱস্থাটো চলি থকা নাই। শৈক্ষিক দিনপঞ্জীত থাকিব এটা, কিন্তু অন্য নিৰ্দেশনা আহিব 100টা। এই যিটো ব্যৱস্থাপনা, এই ব্যৱস্থাপনাৰ বিৰুদ্ধে 1 নৱেম্বৰৰ পিছত শৈক্ষিক দিনপঞ্জীত নথকা কোনো নিৰ্দেশনা আমি কোনো শিক্ষকে পালন নকৰিম। এই কাৰ্যসূচীবিলাক অহাবাৰত শৈক্ষিক দিনপঞ্জীত সোমোৱাই দিম। শৈক্ষিক দিনপঞ্জীখন আমি ৰিভাইজ কৰি তাতে এইখিনি কাৰ্যসূচী আমি তাত সোমোৱাই দিলেতো সমস্যাটো সমাধান হৈ যাব। এই কাৰ্যসূচীবিলাক অহাবাৰত শৈক্ষিক দিনপঞ্জীত সোমোৱাই দিম। শৈক্ষিক দিনপঞ্জীখন আমি ৰিভাইজ কৰি তাতে এইখিনি কাৰ্যসূচী আমি তাত সোমোৱাই দিলেতো সমস্যাটো সমাধান হৈ যাব। মোৰ মতে এটাও অনাশৈক্ষিক কাৰ্যসূচী, সকলোবিলাক
শৈক্ষিক কাৰ্যসূচী। এতিয়া শিক্ষা দান কৰিছো তাৰ এটা পিৰিয়ডিক টেষ্ট হ'ব লাগে, এইটো কেনেকে অনাশৈক্ষিক হ'ল? পৰীক্ষা পাতিব লাগে, এইটো কেনেকে অনাশৈক্ষিক হ'ল? নাই কেনেকে পাঠ্যক্ৰম বহিবলৈ যি পাঠ্যক্ৰমত আছে আৰু তেওঁ শিক্ষক এজনে যেতিয়া আমি আজি হলিষ্টিক NEPৰ অধীনত আমি হলিষ্টিক এডুকেশ্যনৰ কথা কৈছো, হলিষ্টিক এডুকেশ্যন মানে শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশ ছাত্ৰ ছাত্ৰীৰ। এতিয়া তাৰ কাৰণে ল'ৰা ছোৱালীবিলাকক খেলাৰ কাৰণে খেল মহাৰণ, এতিয়া খেলা ধূলা কৰাটো এইটো কেনেকে অনাশৈক্ষিক হ'ল? আমাৰ যিসকল সাধাৰণ শিক্ষকসকল আমি সদায় যোগাযোগত থাকোঁ, কণ্টেক্টত থাকোঁ, এনেদৰে কোনো মই ৰিপৰ্ট তেওঁলোকৰ পৰা পোৱা নাই বা তেওঁলোকৰ মোৰ ইয়াততো হাজাৰ মেছেজ আহে, তেনেকুৱা কোনো মেছেজ অহা নাই। সাধাৰণ শিক্ষকৰ পৰা মোৰ তালৈ এটাও মেছেজ আহে। এই কাৰ্যসূচীবিলাক অহাবাৰ শৈক্ষিক দিনপঞ্জীত সোমোৱাই দিম। শৈক্ষিক দিনপঞ্জীখন আমি ৰিভাইজ কৰি তাতে এইখিনি কাৰ্যসূচী আমি তাত সোমোৱাই দিলেতো সমস্যাটো সমাধান হৈ যাব। মোৰ মতে এটাও অনাশৈক্ষিক কাৰ্যসূচী নহয়, সকলোবিলাক শৈক্ষিক কাৰ্যসূচী। এতিয়া